নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম যে কেনেধৰণে আপোনালোকে আপোনালোকৰ বাইকৰ ইঞ্জিনটো বহুত দিনলৈকে ভালে ৰাখিব লাগে। কি বস্তুত আপোনালোকে মন কৰিব লাগে যাতে আপোনালোকৰ বাইকৰ ইঞ্জিনটো বহুত দিনলৈকে ভালে হৈ থাকে, একো প্ৰব্লেমে দেখা নিদিয়ে। তাৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আহিল ইঞ্জিন ফ্লাছ। বন্ধুসকল, যেতিয়া আমাৰ ইঞ্জিনটো চলি থাকে, গাড়ীখন চলি থাকে, তেতিয়া কি হয়, ইঞ্জিন অইলখিনি গৰম ঠাণ্ডা হৈ থাকে। তাৰ ফলত কি হয়, ইঞ্জিনৰ ভিতৰত মনিগলছ ব্ৰেক হয় আৰু তাৰ ফলত ইঞ্জিনৰ ভিতৰত লেতেৰা জমা হ'বলৈ আৰম্ভ কৰে। ইঞ্জিন ফ্লাছে কি কৰে, সেই লেতেৰাখিনি ভিতৰৰ পৰা বাহিৰ ওলাই দিয়ে, যোনখিনি আমাৰ নৰ্মেল ইঞ্জিন অইল ড্ৰেইন কৰিলে যোনখিনি লেতেৰা ইঞ্জিনটোৰ পৰা নোলায়, সেইখিনি ওলাই দিয়ে আৰু ইঞ্জিনটোক ভিতৰৰ পৰা চাফা কৰি দিয়ে। আৰু সেইকাৰণে ইঞ্জিন ফ্লাছ ব্যৱহাৰ কৰিব লাগে। কিন্তু মই এইখিনিতে ক'ব খোজোঁ যে ইঞ্জিন ফ্লাছটো প্ৰত্যেক ছাৰ্ভিচিঙতে আপুনি ব্যৱহাৰ কৰিব নালাগে। প্ৰায় ১৫,০০০ পৰা ২০,০০০ কিলোমিটাৰৰ ভিতৰত এবাৰ ইঞ্জিনটো ফ্লাছ কৰিলেই ইঞ্জিনটো ভালে থাকে। বন্ধুসকল, তাৰপিছত আহিল ইঞ্জিন অইল। বন্ধুসকল, ইঞ্জিন অইলটোৱে গোটেই ইঞ্জিনটোক লুব্ৰিকেণ্ট কৰি থাকে, তাৰ হিট মেনেজমেণ্ট কৰি থাকে, তাৰপিছত মুভিং পাৰ্টছবোৰক লুব্ৰিকেণ্ট কৰি থাকে। তাৰ উপৰিও ইঞ্জিনৰ ভিতৰত যোনবিলাক পাৰ্টছ থাকে সেইবিলাকৰ ৰাষ্টিং হোৱা, ডেমেজ হোৱা এইবিলাক গোটেইবিলাকৰ পৰা বচাই ৰাখে। আৰু সেইকাৰণে বাইকৰ ইঞ্জিনটোৰ অনুযায়ী ভাল গ্ৰেডৰ ইঞ্জিন অইল ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয় হৈ যায়। তাৰপিছত আহিল ছাৰ্ভিচিং। বন্ধুসকল, বহুতে এনেধৰণে ভাবে যে ছাৰ্ভিচিঙৰ মানে হৈছে অকল ইঞ্জিন অইল ড্ৰেইন কৰা, অইল ফিল্টাৰ, এয়াৰ ফিল্টাৰ চেঞ্জ কৰা, সেইটোৱে। কিন্তু আচলতে এনেকুৱা নহয়। ছাৰ্ভিচিং মানে কি হৈছে, বাইকখনৰ আপোনালোকে জানিব লাগিব যে কি পাৰ্টছ বেয়া হৈছে, কি আপুনি সলাব লগা হৈছে, কোনটো আপুনি চাফা কৰিব লগা হৈছে। আৰু এইটো আপুনি সদায় মনত ৰাখিব যে টাইমলি ছাৰ্ভিচিং কৰাই থাকিলেহে ইঞ্জিনটোৰ লাইফ ভালে হৈ থাকে বহুত দিনলৈকে। তাৰপিছত আহিল ৰাইডিং টেকনিক। বন্ধুসকল, বহুতে কি কৰে, হাই স্পীডত ল' গিয়াৰত চলায় আৰু কিছুমানে বহুতে কি কৰে, হাই গিয়াৰত ল' স্পীডত চলায়। এনেকুৱা কৰাৰ ফলতো কি হ'ব পাৰে, ইঞ্জিনটো ডেমেজ হ'ব পাৰে। সেইকাৰণে কোনটো পৰিস্থিতিত কেনেকৈ চলাব লাগে আৰু কোনটো গিয়াৰত কিমান স্পীডত চলাব লাগে সেইটো জনাটো অতি প্ৰয়োজনীয়। নহ'লে কি হ'ব পাৰে, ইঞ্জিনটোৰ সোনকালে ডেমেজ হ'ব পাৰে। তাৰপিছত বহুতে কি কৰে, বাইকখন চলাই থকাৰ সময়ত সদায় হাফ ক্লাছ ব্যৱহাৰ কৰি চলাই থাকে। বন্ধুসকল, এনেকুৱা একদমেই কৰিব নালাগে। যেতিয়া আপুনি কি কৰে, হাফ ক্লাছ এংগেজ কৰি পেলাই বাইকখন চলাই থাকে, তেতিয়া কি হয়, ক্লাছকেইখনৰ মাজত ফ্ৰিকশ্যন বাঢ়ি যায় আৰু বহু ক্ষেত্ৰত যেতিয়া ক্লাছকেইখনৰ মাজত ফ্ৰিকশ্যন বাঢ়ি যায়, তেতিয়া ক্লাছ প্লেটকেইখন গৰম হয় আৰু তাৰ ফলত ক্লাছ প্লেটকেইখন কি হয়, ক্ষয় যাবলৈ আৰম্ভ কৰে। তাৰ ফলত ক্লাছ প্লেটকেইখন বেয়া হৈ যাব পাৰে আৰু কি হ'ব পাৰে, তাৰ ফলত আপোনাৰ পাৰফৰ্মেঞ্চ, পাৱাৰ এইবোৰতো আপুনি ড্ৰপ হোৱা দেখিবলৈ পাব পাৰে। এনেধৰণে হাফ ক্লাছত বহু দিন চলোৱাৰ পিছত আপুনি বহু ক্ষেত্ৰত কি হয়, গিয়াৰ বক্সটোৰ বেয়া হোৱাও দেখিবলৈ পোৱা যায়। আৰু সেইকাৰণে কি হয়, আপুনি যেতিয়া ৰাইডিং কৰে তেতিয়া হাফ ক্লাছৰ ব্যৱহাৰ নকৰিব। আৰু যদি আউটফিল্ডত চলায় বা কেতিয়াবা জামত চলায়, তেনেহ'লেতো হাফ ক্লাছ ব্যৱহাৰ কৰিব লাগিব। কিন্তু য'ত ব্যৱহাৰ কৰিব নালাগে তাত আপুনি গোটেই ক্লাছডাল এৰিয়ে বাইকখন চলাব। তাৰপিছত এয়াৰ ফিল্টাৰ, অইল ফিল্টাৰ আৰু স্পাৰ্ক প্লাগ, এই তিনিটা বস্তু সদায় আপুনি সময়মতে চেঞ্জ কৰি ৰাখিব। কাৰণ এয়াৰ ফিল্টাৰে কি কৰে, বাইকখনৰ ভিতৰলৈ চাফা বতাহ যোৱাত সহায় কৰে। অইল ফিল্টাৰে ইঞ্জিনৰ ভিতৰত যিমানখিনি লেতেৰা থাকে সেইখিনি চাফা কৰাত সহায় কৰে। আৰু ইয়াৰ স্পাৰ্ক প্লাগে কি কৰে, কম্বাচনৰ সময়ত এয়াৰ আৰু ফিউলৰ মিক্সাৰখিনি ভালদৰে জ্বলাত সহায় কৰে। সেইকাৰণে এই তিনিটা বস্তু একদমেই আপুনি আওকাণ নকৰিব। যেতিয়া সময় হয় চেঞ্জ কৰাৰ, তেতিয়াই সময়মতে চেঞ্জ কৰি দিব। বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ', য'ত মই আপোনালোকক ক'লো যে কেনেধৰণে আপোনালোকে আপোনালোকৰ বাইকৰ ইঞ্জিনটো বহুত দিনলৈকে ভালে ৰাখিব পাৰে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ বাবে ইমানেই, ধন্যবাদ।